নিউজ 24 অসমৰ সমূহ দৰ্শকক আমি স্বাগতম জনাইছোঁ। আমি আজি কিছু অন্তৰংগ আলাপ কৰিবৰ বাবে আহি উপস্থিত হৈছোঁহি যোৰহাটৰ এজন বিশিষ্ট ব্যক্তি। তেখেতক আমি বেলেগকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই, তেখেতৰ নামেই তেখেতৰ চিনাকি। তেখেত হৈছে হেমচন্দ্ৰ শইকীয়া। এয়া আমাৰ মাজত হেমচন্দ্ৰ শইকীয়াদেৱ। নমস্কাৰ। তেখেতৰ লগত আমি কেইটামান গুৰুত্বপূৰ্ণ কথা আজি আলোচনা কৰিম বুলি আহি উপস্থিত হৈছোঁহি। প্ৰথমে আমি তেখেতৰ পৰা জানিব বিচাৰিম বৰ্তমান সমাগত নৱবৰ্ষত 2026 আপোনাৰ বিশেষ পৰিকল্পনা কেনেকুৱা ধৰণৰ পৰিকল্পনা? 2026-ৰ কাৰণে দুটা পৰিকল্পনা আছে আচলতে। দুখন গ্ৰন্থ, এখন সমালোচনামূলক গ্ৰন্থ, নামটো হ'ব হৰিদেৱ চৰ্চাৰ গতি প্ৰকৃতি, শংকৰদেৱ বিদ্বেষ আৰু বিকৃতি। মানে অলপ বিতৰ্কিত কথাটো। হৰিদেৱপন্থী একাংশ পণ্ডিতে শংকৰদেৱক সেৱা কৰিবৰ কাৰণে কিছুমান পুথি পাজি ৰচনা কৰি প্ৰচেষ্টা চলাই আছে বহু বছৰৰ পৰা। ইতিমধ্যে কেইবাখনো গ্ৰন্থ ওলাইছে, বাতৰিকাকতত তৰ্ক বিতৰ্ক হৈছে। আমিও দুই এবাৰ তেনেকুৱা বিতৰ্কত ভাগ লৈছিলোঁ, মই নিজেও বাতৰিকাকতত। আৰু সেই গোটেইখিনি কিয়নো এই বিতৰ্কত হ'বলগীয়া হৈছে, হৰিদেৱৰ লগত শংকৰদেৱৰ কিন্তু সংঘাত কেনেকৈ আহিল, সেই সম্পৰ্কে এখন গ্ৰন্থ যোগতা মই পৰিকল্পনা কৰিছোঁ। এই বছৰৰ ভিতৰত ভাবিছোঁ যে এখন ওলাব। আৰু এটা পৰিকল্পনা আছে, এসময়ত মানে 1992 চনৰ পৰা অসমৰ যিটো প্ৰব্ৰজন সমস্যা, অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ যিটো প্ৰব্ৰজন সমস্যা আছে, অসমৰ সমাজ জীৱনত যিটো প্ৰভাৱ পৰিছে তাৰ, সেইবোৰ বহু প্ৰবন্ধ লিখিছিলোঁ। প্ৰায় 40টামান বিভিন্ন কাকত প্ৰবন্ধ লিখিছিলোঁ। তেতিয়া আজিৰ অসমত লিখিছিলোঁ, ৰাধিকামন ভাগৱতী আছিলে সম্পাদক, তাৰপৰা দৈনিক জন্মভূমিত লিখিছিলোঁ। আৰু সেই বিষয়ত যথেষ্ট তৰ্ক বিতৰ্ক হৈছিলে কিছুমান প্ৰসংগত। আৰু যিখন IMT আইন আছিলে সেইটো ইতিহাস হৈ গ'ল, তথাপিতো সেই আইনখনটো কেনেকুৱা, সেই আইনখনৰ প্ৰথম বিৰোধিতা বা প্ৰথম সমালোচনা মই কৰিছিলোঁ 1992 চনতে। তেতিয়া কোনো কৰা নাছিলে। তাৰপিছতে সেই আইনখনৰ প্ৰতি মানুহৰ বিৰুদ্ধে এটা সজাগতা আহে। এই যিখিনি কৰিছিলোঁ কাম, সেইখিনি সংকলন কৰি এটা থৈ যোৱা এটা মোৰ পৰিকল্পনা আছে। তাতে এইটো কামত লাগি আছোঁ। মানে খুব ভাল পৰিকল্পনা। 2026 কি হয়গে নাজানো, এটা মনৰ পৰিকল্পনা আছে, কামত লাগিছোঁ। সময়ত এতিয়াতো কৈ দিব নোৱাৰো হ'ব বুলি, সময়ত দেখা যাব। যেতিয়ালৈকে নহয় তেতিয়ালৈকে ক'ব নোৱাৰি হ'ব বুলি, কিন্তু মোৰ পৰিকল্পনাটো আছে। এই দুটা পৰিকল্পনা আছে। আপুনি বিশেষকৈ সত্ৰীয়া সংস্কৃতি, অসমৰ সত্ৰসমূহক লৈ বিশেষভাৱে কিছু কাম কৰি থকা আমাৰ পৰিলক্ষিত হৈছে। এই বিষয়ে আপুনি কি ক'ব? কেতিয়াৰ পৰা এই কামখিনিৰ লগত আপুনি জড়িত হ'ল? 1993 চনত মই এই বিষয়টোত জড়িত হৈছিলোঁ। মই এতিয়া নগাঁৱত আছিলোঁ। এতিয়া এই নগাঁৱৰ যিখন থান সত্ৰ দেখিছিলোঁ, যেনে বৰদোৱা থান, আলুখি পাটেগুৰি থান, ৰামপুৰ সত্ৰ, কবাইকটা সত্ৰ, বালি সত্ৰ, লেতেৰি হলগিৰি সত্ৰ, এই যিবিলাক সত্ৰ আছে, বৰদোৱাকে কেন্দ্ৰ কৰি চৌকাষে যিবিলাক সত্ৰ আছে, অতি দুৰ্দশাগ্ৰস্ত। মই দেখিব আচৰিত হৈছিলোঁ। তেতিয়া সেই সত্ৰবিলাকৰ উদ্ধাৰৰ কাৰণে সত্ৰ মহাসভাই হওক বা আমাৰ জাতীয় সংগঠনবিলাকে কোনো চেষ্টা কৰা নাই। যেনেকৈ আলুখি পাটেগুৰি থান, এতিয়া মই 93 চনত যেতিয়া গৈছিলোঁ, এই গোটেই মাটিখিনি বেদখলত আছে, 80 বিঘা, প্ৰায় 80 বিঘা মাটি বেদখলত আছিলে। আৰু একেবাৰে অৱস্থা জৰাজীৰ্ণ অৱস্থা থানখনৰ। এটা মনত থিৰাং কৰিছিলে থানখন উদ্ধাৰ কৰিবলৈ। তেতিয়াৰ পৰা বহুত লিখা মেলা কৰিলোঁ মই বাতৰিকাকতত। বিধানতো ওলাল বিষয়টো। 1994 চনৰ 10 মাৰ্চত অসম বিধানসভাত বিষয়টো ওলাইছিলে। তাৰপিছত অসম চৰকাৰে অলপ থানখন উন্নয়নৰ কাৰণে চেষ্টা কৰে তেতিয়াৰ পৰা। আৰু শেষত গৈ এই থানখনৰ মাটিখিনি বেদখলমুক্ত হ'লগৈ, প্ৰায় 80 বিঘা মাটি। আৰু চৰকাৰী প্ৰচেষ্টাত বা ৰাইজৰ সজাগতাৰ কাৰণে থানখন সুন্দৰভাৱে সংৰোধ হ'ল, ধুনীয়া নামঘৰ হ'ল, চৌহদ হ'ল, ৰাস্তা অহা যোৱা কৰা ৰাস্তা হ'ল, সকলোখিনি সুবিধা হৈছে। এতিয়া সুন্দৰ এখন থান হ'ল, আলুখি পাটেগুৰি থান। আৰু কবাইকটা সত্ৰ আছে, দামোদৰ জন্মস্থান বুলি কয়। আলুখি পাটেগুৰি থান শংকৰদেৱ জন্মস্থান বুলি কয়। আৰু যিখন কবাইকটা সত্ৰ আছে, বৰদোৱাৰ দক্ষিণে আছে, প্ৰায় 2 কিলোমিটাৰ দক্ষিণে আছে।
মই যেতিয়া গৈছিলোঁ 1994 চনত, উম, মই বোধহয় ফেব্ৰুৱাৰী মাৰ্চ মাহত গৈছিলোঁ। এই থানখন এনেকুৱা যে লতাই আগুৰি ধৰিছিলে। সত্ৰখন নাই আৰু এতিয়া 1983 চনত এই যেতিয়া ৰক্তাক্ত যিটো নিৰ্বাচন আছিলে, সেই নিৰ্বাচনৰ তাৰ এই থানৰ কবাইকটা সত্ৰৰ ৰাইজে ভয় খাই তাৰপৰা উঠি গুচি গ'ল আৰু ঘূৰি নাহিলে। কি হ'ল, নামঘৰটো থাকিলে আৰু নামঘৰটোৰ পিছত গৈ লতাৰে আগুৰি ধৰিলেগে। এতিয়া মই সেইটো অৱস্থাত দেখিছিলোঁ আৰু তেতিয়া মনত তাত থিৰাং কৰিলে থানখন উদ্ধাৰ কৰিব লাগিব। আৰু সেইখনৰ পৰা জয়স্থল লিখামালৈ গ'লে কাকতে পত্ৰে লিখিলোঁ, পুস্তিকা উলিয়ালোঁ আৰু সেইখনো উদ্ধাৰ হৈছে মাটিখিনি কিছু উদ্ধাৰ হ'ল। আৰু এই যিখিনি সত্ৰীয়া বাসিন্দা আছিলে যিহেতু গুচি গ'ল তাৰপৰা, তেওঁলোকৰ মাটিবোৰ বিক্ৰী কৰি থৈ গ'ল। সেইখিনি এতিয়া চৰকাৰে কি কৰে, এই কেইমাহমানৰ আগতে অসমৰ মুখ্যমন্ত্ৰী তাত গৈছে, এতিয়া নিশ্চয় কিবা এটা হ'ব বুলি ভাবিছোঁ। এইটো মই এটা কথা ভাল পাইছোঁ যে কিবা এটা অন্তত হৈছে। আলহী পাতিকৰি থানখনো উদ্ধাৰ হ'ল, কবাইকটাও কিবা এটা হৈছে। কিন্তু ৰামপুৰ সত্ৰখন একো হোৱা নাই। ৰামপুৰ সত্ৰখনত এই তাত শংকৰৰ যিটো মহেন্দ্ৰকলিৰ টোল আছিল বুলি কয়, আমাৰ পণ্ডিতসকলে তাতে বুলি কয় যে সেইটো এটা মহেন্দ্ৰকলিৰ টোল আছিলে, শংকৰদেৱে তাত পঢ়িছিলে। সেই ঠাইতে এখন সত্ৰ হৈছিল, এখন ৰামপুৰ সত্ৰ। ৰামদেৱতাই পাতিছিল বৰদোৱা সত্ৰৰ কমলেশ্বৰ সিংহৰ দিনত। আৰু কমলেশ্বৰ সিংহৰ দিনত তাত বহু মাটি আগৰ ৰজাই মাটি দিয়ে ন, মাটি দিছিলে। এতিয়া দুৰ্ভাগ্যৰ কথা, এই সত্ৰখনত এনেকুৱা বেদখল হ'ল বা সত্ৰখনত মানে পূৰ্ববংগীয় মূলৰ লোকৰ এনেকুৱা এটা হেঁচা পৰিল যে সত্ৰৰ বাসিন্দাসকল তাত গুচি যাবলগীয়া হ'ল। সত্ৰখন এতিয়া নিচিন্ন হৈ গ'ল। সত্ৰখন ভেটিটো বিচাৰি পাব নাই। সেইখনৰ ওপৰতো যথেষ্ট মই লিখা মেলা কৰিছোঁ। আৰু এতিয়া চৰকাৰে মই জানো চেষ্টা কৰি আছে, কি হয়গে নাজানো, কিন্তু আমাৰ ভাবোঁ যে সত্ৰখনত ভেটিটো যদি নামঘৰটো উদ্ধাৰ কৰে, তেতিয়া অন্ততঃ এটা ঐতিহ্য ৰক্ষা হ'ব। তেনেকে লেতেৰি হলগুৰি সত্ৰ এখন আছে, ঢিঙৰ ওচৰত আছে এইখন সত্ৰ। সেইখনত গৈ মই দেখি বিচুতি 1983 চনত এই আন্দোলনৰ সময়ত সেইখন জ্বলাই দিছিলে, একেবাৰে জ্বলাই। তাৰপৰা সেইখন ইমানেই দুৰ্দশাগ্ৰস্ত, সেইখন থানখন অলপ জ্বলাই দিয়া, নামঘৰটো বনাই দিলে চৰকাৰে, কিন্তু তাত ইমান ডকাইতি হয়, 45 বাৰ ডকাইতি হোৱাৰ মই তথ্য পাইছোঁ। মই এখন কিতাপ, এইখন অসমৰ বিপন্ন বৈষ্ণৱদীৰ্য, এই কিতাপখনতে মই সেই সত্ৰবিলাকৰ বিৱৰণ আছে। এই দুৰ্দশাগ্ৰস্ত, সেইকাৰণে নামেই দিছে অসমৰ বিপন্ন বৈষ্ণৱদীৰ্য। ইয়াত কবাইকত সত্ৰৰ কথা আছে, ৰামপুৰ সত্ৰৰ কথা আছে, আলিগিৰি পাতিগুৰি থানৰ কথা আছে, তাৰপৰা বালি সত্ৰৰ কথা আছে, লেতেৰি হলগুৰি সত্ৰৰ কথা আছে, আই কলালতা থানৰ কথা আছে, নসত্ৰৰ কথা আছে, কুজি সত্ৰৰ কথা আছে। এই সত্ৰখিনি লৈ এইখন কিতাপ কৰিছোঁ। আৰু কেইখনমান কিতাপ পুথিপুস্তিকা ওলাইছে মোৰ। শংকৰ জনচা আলিগিৰি পাতিগুৰি থান, অতীতৰ বৰ্তমান। আৰু এখন ওলাইছিলে কবাইকটা সত্ৰ, শ্ৰী শ্ৰী দামোদৰ জন্মস্থান কবাইকটা অতীতৰ বৰ্তমান, সৰু সৰু। এইবিলাকে যথেষ্ট কাম কৰিলে এই সজাগতা অনাত। দ্বিতীয় বৈকুণ্ঠ বৰদোৱাৰ বুৰঞ্জী বুলিও এখন কিতাপ ওলালে, তাৰ প্ৰথম সংস্কৰণেইটো এইখন দ্বিতীয় বৈকুণ্ঠ বৰদোৱাৰ বুৰঞ্জী। কি প্ৰথম সংস্কৰণ, দ্বিতীয় সংস্কৰণ ইয়াৰ ওলাই গৈছে। এইখিনিয়ে কৰি আছো। অলপ ভাল পাইছো যে বৰদোৱাৰ মাটি যিখিনি আমি দেখুৱাইছিলো, মই ইয়াত য'ত বেদখল হোৱা কথা, সেইখিনি উচ্ছেদ হ'ল। এতিয়া যে নতুনকে যিটো প্ৰকল্প হ'ল, এইখিনি আচলতে সেইখিনি বেদখলতে আছে মাটি। সেইখিনি চৰকাৰে বেদখল মুক্ত কৰি তাত এটা প্ৰকল্প ওলাইছে। এইটো বৰ সুখী আমি, বৃহৎ এটা প্ৰকল্প কৰিছে গোটেই কেন্দ্ৰীয়ভাৱে। আৰু এই প্ৰকল্পটো এটা গোটেই মানে নিশ্চয় বিশ্বৰ কাৰণে আকৰ্ষণ কেন্দ্ৰ হ'ব। এইটো আমি আনন্দিত। তাত অৱশ্যে মই এটা কথা প্ৰথমতে কৈছোঁ, তাত কিন্তু গুৰুআসনৰ আহি যিটো নিৰ্মাণ কৰিছে, এই গুৰুআসনখনত তলত মানে বৃহৎ আকাৰ গুৰুআসন, মই নিজে দেখাগে নাই, ফটো দেখিছোঁ, মানুহ উঠা মেলা কৰিব পাৰে। সেই কথাটো মই ভাল পোৱা নাই। গুৰুআসনখন একেবাৰে যাতে তাৰ ওচৰলৈ মানুহ যাব নোৱাৰে, উঠিব নোৱাৰে, সেইটো কৰিব লাগিব। শ্ৰদ্ধাটো মানুহ অলপ কমিব। আৰু বহুতৰ মই বিভিন্ন মুখত শুনিছোঁ, মই নিজে সামাজিক মাধ্যমত লিখিছোঁ, এইটো আমি ভাল পোৱা নাই। গুৰুআসনখন এনেকুৱা ধৰণে ৰাখিব লাগে যে তাত যাতে মানুহ উঠিব নোৱাৰে, তাত শ্ৰদ্ধাটো কমি যাব। কোনোবা হয়তো কেতিয়াবা জোতা চেন্দেল পিন্ধি উঠিছেই, এতিয়াও দেখিছোঁ উঠিছে। সেইটো সমৰ্থন কৰিব পৰা নাই। আমি বৰ আঁচনিটো বৰ ভাল পাইছোঁ, কিন্তু সেইটো মোৰ অলপ, মই অৱশ্যে নিজে দেখাগে নাই নিজ চকুৰে, তথাপি মানে সামাজিক মাধ্যমত দেখিছোঁ, পৰিলক্ষিত ভাল পোৱা নাই। আপুনি
এতিয়ালৈকে মানে প্ৰথম কেতিয়াৰ পৰা গ্ৰন্থ প্ৰকাশ হৈছে আৰু সমালোচনামূলক আৰু গৱেষণামূলক কেইখন গ্ৰন্থ প্ৰকাশ গ্ৰন্থ প্ৰথম প্ৰকাশ হৈছিলে, প্ৰথমখন গ্ৰন্থ প্ৰকাশ হৈছে 1993 চনৰ জানুৱাৰী মাহত। সেইখন সেইখন সমালোচনামূলক নে গৱেষণামূলক? গৱেষণামূলক। হয়। তেওঁৰ নাম আছিলে প্ৰব্ৰজনৰ ভয়াৱহতা, অসমৰ অস্তিত্ব বিপন্ন। এইখন বিদেশী সমস্যাৰ ওপৰত সম্পৰ্কীয় কিতাপ। হয়। মানে তাত এই ডেম'গ্ৰাফি মানে অসমৰ জনগাঁথনি সম্পৰ্কে এইটো অধ্যয়ন আছিলে। হয়। আৰু সেই সম্পৰ্কে মই যথেষ্ট প্ৰবন্ধ লিখিছিলোঁ। হয়। এই প্ৰবন্ধখিনি সংকলন কৰাৰ এটা চেষ্টা কৰি আছোঁ, গোটেই প্ৰবন্ধখিনি। সেইখন প্ৰথম হৈছে 1993 চনত। তাৰপিছত এই ওলাইছে কেইবাখন গ্ৰন্থ ওলাইছে, আৰু এখন গ্ৰন্থ ওলাল এই গুৰুজনা জন্মস্থান বুৰঞ্জী আৰু বিতৰ্ক। গুৰুজনা জন্মস্থান মানে শংকৰদেৱ জন্মস্থান। বুৰঞ্জী আৰু বিতৰ্ক ইয়াত জন্মস্থান বুৰঞ্জী থাকিবই, এটা বিতৰ্ক আছে। বিতৰ্ক এইটো আছে, এইটো কৈ দিছো। আপুনি বিতৰ্ক মানে শংকৰদেৱৰ জন্মস্থানক মানে এই জন্মস্থান আলিখি পাটিগুৰি থানখনক শংকৰ জন্মস্থান বুলি কয় বহুত পণ্ডিতে। মই জন্মস্থান নিৰ্ণয় কৰিবলৈ যোৱা নাই। মোৰ হ'ল কি, থান এখন আছে আলিখি পাটিগুৰিত, থানখন তাত একদম জৰাজীৰ্ণ অৱস্থা, মাটিখিনি বেদ হ'ল, তাত মুক্ত হ'ব লাগে, থানখন উন্নতি। কিন্তু এই থানখনৰ বিষয়ে বুৰঞ্জীটো লিখিবলৈ গ'লে আকৌ তাত শংকৰ জন্মস্থান লিখিব লাগিব, কাৰণ সেইখন বিভিন্ন পণ্ডিতে সেইখন শংকৰ জন্মস্থান বুলি কৈছে। আৰু চৰকাৰী যিবিলাক তথ্য পাতি আছে, মাটি বাৰী ৰেভিনিউ চিঠা বহি আছে, মই সেইবোৰ চাওঁতো, সেইবিলাকত আকৌ শংকৰ জন্মস্থান বুলি লিখা থাকে। আৰু সেইটো মই নাকচ কৰি বেলেগ এটা লিখিব নোৱাৰো। আটাইতকৈ ডাঙৰ কথা, ডক্টৰ মহেশ্বৰ নগে তেওঁ যিখন থেচিছ শংকৰদেৱ টাইমছ, তাত এটা কথা লিখিলে, দি একচুৱেল place where the saint was born is mentioned as Alibugui, now being identified with a spotted Pataguri near Morebi railway terminus. সেইটো জন্মস্থান স্পষ্টকৈ মহেশ্বৰ নেগিলে। তাত হৰিনাৰায়ণ দত্তই এইটো কথা লিখিলে, মেপাকি দেখুৱাই দিলে। ডক্টৰ বিঞ্চিকুমাৰ বৰাই লিখিলে, প্ৰেমধৰ চৌধুৰীয়ে লিখিলে, বহুতে লিখিলে। যেতিয়া বুঢ়ীতে সেইখন জন্মস্থান বুলি কয়, মইনো নকম কিয়, মই তেওঁলোকক খণ্ডন কৰি নতুনকৈ কিবা এটা লিখিবলগীয়া নাই, জন্মস্থান বুলি লিখি। যেতিয়া জন্মস্থান বুলি লিখি দিলো, কিতাপ পত্ৰ ওলাই গ'ল মোৰ সেই সম্পৰ্কীয় এই প্ৰবন্ধ পাতিবিলাক যেতিয়া ওলাই গ'ল, তেতিয়া মানে এক শ্ৰেণীয়ে বিতৰ্ক কৰিলে, জন্মস্থান নহয়, মোৰ ওপৰত বিতৰ্ক কৰিলে। এইটো বিতৰ্কটো হৈছিলে, প্ৰথম হৈছিলে আজিবাদী ঘটনা 1994 চনত। এবছৰ বিতৰ্ক চলিল। এবছৰ সেইটো বিতৰ্ক। 95 চনত ডক্টৰ মহেশ্বৰ নগে এটা বিবৃতি দি বিতৰ্কটো সামৰণি মাৰিলে, যে যেতিয়ালৈকে এতিয়া সদ্যহতে এইখনকে জন্মস্থান বুলি গ্ৰহণ কৰক, আৰু যদি নতুন তথ্য পাতে বেলেগ ঠাইত জন্মস্থান নিৰ্ণয় কৰে, তেতিয়া সেইটো বিচাৰ হ'ব পাৰিব। সেইটো গ'ল, তাৰ মাজে মাজে বিতৰ্ক হৈ থাকে। তাৰপৰা বিতৰ্কৰ শেষত গৈ বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে, তেওঁলোকে বটদ্ৰৱাকে জন্মস্থান বুলি কয়, তেওঁলোকে বিষয়টো 2008 চনত কোৰ্টলৈ লৈ গ'ল। কোৰ্টলৈ লৈ গ'ল, নগাঁও দিৱানী আদালতে উঠালে। কোৰ্টত লৈ গ'লত আৰু তেতিয়া মই যিহেতু লাগি আছো বিষয়টোত, ময়ো কোৰ্টত উঠিলো। মানে আলিখি পাটিগুৰি থানৰ পক্ষলৈ মই কোৰ্টত থিয় হ'লো। 2008 চনৰ পৰা ধৰি বিচাৰটো চলি আছে। এই 3 মাহ মানৰ আগতে, 3 মাহ মান হৈছে, কোৰ্টে জাজমেণ্ট এটা দিলে। জাজমেণ্ট মানে কি, বটদ্ৰৱা আলিপুখুৰী বটদ্ৰৱা থান পৰিচালনাই যিটো গোচৰ দিছিলে, গোচৰটো আছিল যে বটদ্ৰৱাকে শংকৰ জন্মস্থান হিচাপে ঘোষণা কৰিব লাগে। এইটো এই আলিখি পাটিগুৰিত এইখন জন্মস্থান হ'ব নোৱাৰে, সেইটো খাৰিজ কৰিলে। তেওঁলোকে গোচৰটো খাৰিজ কৰি দিলে। এতিয়া শংকৰ জন্মস্থান হিচাপে আইনগতভাৱে আলিখি পাটিগুৰি থানে হৈ থাকিল। এতিয়া মই গম পাইছো যে বটদ্ৰৱা থান পৰিচালনা সমিতি আকৌ এইটো মানে আকৌ এপিল কৰে ন, আকৌ হাইকোৰ্টত এপিল কৰিছে। তাৰপিছত কি হয় নাজানো, ব্যক্তিগতভাৱে মোক সেইটোত মই মানে এই জড়িত হোৱা নাছিলে, মই ব্যক্তিগত লক্ষ্যও নাছিল। মোৰ থানখন উদ্ধাৰ হ'ব লাগে, বটদ্ৰৱা থানখন ধুনীয়া হ'ব লাগে, চব আমাৰ বটদ্ৰৱা আমাৰ, আলিখি পাটিগুৰি আমাৰ, কবাইকুটা আমাৰ, ৰামপুৰ আমাৰ, চব উদ্ধাৰ হ'ব লাগে, সুন্দৰ হ'ব লাগে। যেতিয়া যিটো কথা আমি পাওঁ তথ্যগতভাৱে, সেইটো নিলিখি বেলেগ এটা লিখিবতো নোৱাৰে। কথা হ'লতো সেইকাৰণে বিতৰ্কটো হ'ল। আৰু এতিয়া সময়ে ক'ব, এতিয়া আকৌ এইটো কোৰ্টত গ'ল বিষয়টো, আকৌ দৰকাৰ হ'লে ময়ো কোৰ্টত যাবলগীয়া হ'ব পাৰে।
মানে সামাজিক মাধ্যম, হয়। ছ'চিয়েল মিডিয়া। আপোনাকো যথেষ্ট আমি ছ'চিয়েল মিডিয়াত সক্ৰিয় দেখা পাওঁ, বিভিন্ন ধৰণৰ লেখা মেলা লেখা বিতৰ্কও হয় মাজে মাজে। এই সামাজিক মাধ্যমৰ ভাল আৰু বেয়া এই দুইটা দিশ সামৰি আপোনাৰ অনুভৱ কি? প্ৰথম অৱস্থাত মই সামাজিক মাধ্যমত 17 চনমানত আহিছোঁ। হয়। তাৰ আগতে সামাজিক মাধ্যমত ভাল ধাৰণা নাছিলেই। হয় হয়। তাৰপৰা মই সামাজিক মাধ্যমত আহি দেখিলোঁ যে ই বৰ ভাল ভাল বস্তু ব্যৱহাৰ কৰিলে ভাল মাধ্যম। ব্যৱহাৰ আৰু কৰিলে ভাল। এতিয়া আগতে আমাৰ যেতিয়া 17-16 চনৰ মই যেতিয়া আহিছোঁ তেতিয়া বয়সস্থ মানুহে সামাজিক মাধ্যম নাই। নাই। এতিয়াতো বয়সস্থ লোকলৈ আহিছে, ভাল ভাল প্ৰবন্ধ, মানে সামাজিক ভাল এটা মাধ্যম। মানে এই ইয়াত মানে যোগাযোগৰ এটা ভাল মাধ্যম, নিজৰ মতামতটো প্ৰকাশ কৰা, প্ৰচাৰ কৰি দিয়া ভাল মাধ্যম। কিন্তু এই ভাল মাধ্যমটোৰ সুযোগ লৈ এই কিছুমানে এই সামাজিক অপব্যৱহাৰ কৰিছে। আৰু বিশেষকৈ আমাৰ এই অলপ বেয়াও লাগে, কিছুমানে আমাৰ অসমীয়া ছোৱালীয়ে বোৱাৰীয়ে কিছুমান এই কিবা এইবোৰ কি বুলি কয় বুলি ৰীল বনাই। ঠিকে আছে, ৰীল বনোৱাত ক'বলগীয়া নাই বা আপত্তি নাই। তেওঁলোকৰ সেইটো এটা প্ৰতিভা বিকাশ কৰিবলৈ চেষ্টা কৰিছে। এইটো ক'বলগীয়া নাই। কিছুমান অলপ কিবা অলপ অশালীন কথা, মানে কিছুমান অশালীন আচৰণ কৰা যেন লাগে। পিছতহে গম পালো বোলে সেইবোৰ কৰিলে পইচা পায়। পইচাৰ কাৰণে কিছুমান এইটো কৰিব নাপায়। সেইটো অলপ বেয়া। আৰু এই সামাজিক মাধ্যমৰ সুবিধা সহজ হৈ গ'ল কাৰণে এই নিজৰ ভাষাটো যেনেকে ইচ্ছা কৰে তেনেকে ভাষাটো অলপ অধ্যয়ন কৰিব লাগে, অলপ অন্তত ভাষাটো শুদ্ধকে লিখিব লাগে। লাগে। তাৰ বানানৰ ঠিক নাই, বাক্য গাঁথনি ঠিক নাই, সেইটো এটা যিটোকে অভ্যাস মন হৈ যায় যাব। সেইটোকে লিখে। ভাষাটো আমাৰ বিশেষ অসমীয়া মানুহে যিটো স্বাভিমান যিটো থাকিব ভাষাৰ প্ৰতি নাই কাৰণে এইটো কৰিছে। বৌদ্ধ অন্য বিশেষ বঙালী মানুহে এইটো কাম কেতিয়াও নকৰে। নিজৰ ভাষাটো শুদ্ধকে লিখিব। আৰু ইংৰাজী মানুহটো ভাষাটো ভুল নকৰেই। আমাৰ ভাষাটো গুৰুত্বই নিদিয়ে। এই ক্ষেত্ৰত মানে কি হয়, আমাৰ আপুনি চাব বহুত মানুহক দেখিছো যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত আজিকালি ল'ৰা ছোৱালী পঢ়াটো কমি গৈছে। আৰু দ্বিতীয় কথা, ঘৰখনত এখন অভিধান নাথাকে। এইটো খুব ডাঙৰ কথা। আচলতে যিয়ে নিলিখক, সামাজিক মাধ্যম হওক বা এনেও লিখক, হাতত অভিধানখন থাকিবই লাগে। এইটো নিয়ম। আৰু অকণমান সন্দেহ হ'লে অভিধানখন চাব লাগে। আমি এতিয়া আজিকালি ক্ষেত্ৰত এনেকুৱা দেখা যায়, আপোনাৰ আনন্দ মেলাবিলাক হয়, অভিভাৱকে ল'ৰা ছোৱালীক আনন্দ মেলালৈ লৈ যায়, কিন্তু গ্ৰন্থমেলা হয়, গ্ৰন্থমেলালৈ নিনিয়ে। জন্মদিনত ডাঙৰ ডাঙৰ উপহাৰ দিয়ে, কেক কাটে, কিন্তু জন্মদিনত আপুনি কেতিয়াবা এখন অভিধান উপহাৰ দিয়া দেখিছেনে? সেইটো আমাৰ অলপ এইটো আমাৰ কি ক'ম, এতিয়া দুৰ্ভাগ্য বুলি ক'ব লাগিব। মানে এই আমাৰ উঠি অহা প্ৰজন্মক আমি যেনেকে উৎসাহিত কৰিব লাগিছিলে, আদৰ্শটো দিব পৰা নাই। গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰিব পৰা নাই। আৰু এই সামাজিক মাধ্যমৰ এটা বৰ ভাল কথা দেখিলো, যিসকলৰ বহুততো সকলোৰে বাতৰিকাকতবিলাকত প্ৰকাশ নহয়, গল্প কবিতা ইত্যাদি সকলোৰে প্ৰকাশ নহয়, খুব সীমিত সংখ্যক প্ৰকাশ। সামাজিক মাধ্যমত এই যিটো প্ৰতিভা বিকাশৰ বৃহৎ এটা সুবিধা। বহুত গল্প লিখিছে, কবিতা লিখিছে, উপন্যাস লিখিছে, প্ৰবন্ধ লিখিছে, আৰু এটা বৃহৎ এটা জাগৰণ আহিছে, সাহিত্য চৰ্চাত জাগৰণ আহিছে। আৰু সামাজিক মাধ্যমত বহুত লেখক ওলাইছে, বহুত গ্ৰন্থ ওলাইছে। মই নিজেও তেনেকুৱা কেইবাখন গ্ৰন্থ উন্মোচন কৰিছো। মই সেইটো দেখি বৰ ভাল পাওঁ। এইটো নিষ্ঠাসহকাৰে সাহিত্য চৰ্চা লাগিছে। আৰু নতুন নতুন ধাৰা আহিছে সাহিত্য, যেনেকে কথাগল্প ধাৰাটো আহিলে, অনুগল্প এটা ধাৰা আহিছে, বিভিন্ন ধাৰা আহিছে। প্ৰথম অৱস্থাত সামাজিক মাধ্যমত লিখা, কবিতা লিখা, এই গল্প লিখাসকল বাকীসকল প্ৰতিষ্ঠিত কবিসকলে ভাল দৃষ্টিৰে চোৱা নাছিল। আজিকালি কিন্তু চাই, আজিকালি নাচালেও তেওঁলোকে কাকো গুৰুত্ব নিদিয়ে, নিজৰ কাম কৰি যায়। নিজৰ ভাল ভাল গ্ৰন্থ উলিয়াইছে। এইটো সুবিধা সামাজিক মাধ্যমত দিছে। সুবিধাটো সৎভাৱে গ্ৰহণ কৰিব পাৰিব লাগে, সেইটো ডাঙৰ কথা। বৰ বিশেষ সময় নলওঁ, আমাৰো যিহেতু সময় যথেষ্ট কম। আপুনি আমাক এইকণ সময় দিয়াৰ বাবে আপোনাৰ ওচৰত আমি কৃতজ্ঞ। শেষত আপুনি নৱপ্ৰজন্মৰ বাবে কি ক'ব? নৱপ্ৰজন্মৰ অধ্যয়নত গুৰুত্ব দিব লাগিব। আজিকালি নৱ প্ৰজন্ম মই দেখিলোঁ এই কিবা কথাটো ক'লে এই মোবাইল টিপিব, এই কিতাপ পাব, তথ্য পাতি পাব, ইত্যাদি ইত্যাদি। এইটোৱে এই গ্ৰন্থৰ প্ৰতি আগ্ৰহটো কমি যায়। গ্ৰন্থৰ প্ৰতি আগ্ৰহ আহিব লাগিব, এক নম্বৰ কথা। আৰু দ্বিতীয় কথা হ'ল কি, এই যি মোবাইল মেনিয়া যিটো হৈ গৈছে, সেইটো অলপ অসুবিধা হয়তো, শাৰীৰিকভাৱেও কৰিব পাৰে, কিন্তু বৌদ্ধিকভাৱে কৰিব, নিশ্চয় কৰিব। আৰু এটা আমাৰ বিপদজনক দিশ আহি আছে, মই দেখিছোঁ এই
কৃত্ৰিম বুদ্ধিমত্তা কৃত্ৰিম বুদ্ধিমত্তা ই একেবাৰে সমাজ ধ্বংস কৰিব যেন মোৰ ধ্বংস সন্দেহ হৈছে হয়, আৰু মানে আজিকালি কিবা এটা চালে এইটো কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা আহিছে নে ক'ৰ পৰা আহিছে বুজিবই নোৱাৰি বুজিবই নোৱাৰি এইটো মহা বিপদজনক মানে কথা নিজস্বতা নিজস্ব শেষ শেষ হৈ গৈছে আজিকালি মই গম পাইছো এজন গৱেষকে গাইডে ক'লে বোলে গৱেষকবিলাক বোলে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লৈ বোলে চিধা সাংঘাতিক কথা সাংঘাতিক কথা মানে স্বকীয়তা নিজস্বতা নিজস্ব সৃষ্টি মানে সৃষ্টিশীল প্ৰতিভাটো শেষ হৈ গৈছে শেষ হৈ যাব এইটো পৰা কিন্তু আমাৰ নৱপ্ৰজন্মৰ সাৱধান থকা সাৱধান হোৱাটো দৰকাৰ। খুব জৰুৰী আৰু আমাৰ অভিভাৱকসকল আমাৰ অধ্যাপক শিক্ষাগুৰুসকলো এই ক্ষেত্ৰত আমাৰ নৱপ্ৰজন্মৰ কথা বুজাব লাগিব কিমান দূৰলৈকে আমি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় ল'ম কিমান দূৰলৈকে আমি এই ধৰক মোবাইলক বা ইণ্টাৰনেট গুগলক ভৰসা কৰি চলিম কিমান দূৰ গ্ৰন্থক ভৰসা কৰি চলিম কিন্তু গ্ৰন্থৰ বিকল্প নাই গ্ৰন্থৰ বিকল্প নাই গ্ৰন্থ অধ্যয়ন কৰিবই লাগিব গ্ৰন্থৰ বিকল্প নাই আৰু মই তেখেতলৈ আহ্বান এটাই থাকিম যে গ্ৰন্থৰ বিকল্প হিচাপে আপোনালোকে মোবাইলক গ্ৰহণ নকৰিব কৃত্ৰিম বুদ্ধিমত্তা গ্ৰন্থৰ বিকল্প হিচাপে গ্ৰহণ নকৰিব নিজে কষ্ট কৰক সাধনা কৰক নিজৰ সৃষ্টিশীলতা নিজৰ প্ৰতিভাটো কেতিয়াও হেৰাই নাযায় হেৰাই যাব নিদিব এইখিনি মোক ক'বলগীয়া ধন্যবাদ আমাক এইকণ সময় দিয়াৰ বাবে ধন্যবাদ আমি বিদায় মাগিছোঁ